হেল্ল' ফ্ৰেণ্ডসকল, মই উপস্থিত আছোঁ বৰ্তমান গাঁৱলী অঞ্চলৰ হিতলপুৰ গাঁৱত। আমি ইয়াত এটি সৰুকৈ এটি ঘৰ নিৰ্মাণ কৰিছিলোঁ। আমাৰ যিটো ব্ৰাছ আৰু টিং লগোৱা ৰপচিটৰ কাম, তাকে আপোনালোকক অকণমান দেখাবলৈ আহিলোঁ। এতিয়া দেখিছে আপোনালোকে আমাৰ যিটো ডিজাইন দিয়া হৈছিলে আমাৰ ঘৰৰ ওপৰৰ, দুটা সৰুকৈ টোপ দিয়া হৈছে। আৰু ইয়াৰ বাকী আমাৰ চিলিঙৰ কামো চলি আছে ভিতৰত, তাকে আপোনালোকক অলপমান দেখাই দিম বুলি ভাবিলোঁ। আৰু মোৰ লগত উপস্থিত আছে আমাৰ ৱায়াৰমেন, নাম কি আছিলে? লোহিত দত্ত আছে। তেখেতে আমাৰ বহুতখিনি সহায়ত আগবঢ়াইছে, ৱায়াৰিং কৰিছে চিলিঙৰ, ফল চিলিঙৰ। আমাৰ বৰ্তমান ফল চিলিঙৰ কাম চলি আছে। এই আমাৰ মিস্ত্ৰী লাগি আছে। আমাৰ মুখ্য আছে আমাৰ গণেশ গগৈ। এয়া এখেতে আমাৰ চিলিঙৰ কামসমূহ কৰিছে। এয়া দেখিছে আপোনালোকে বক্স টাইপ জিপচেন বৰ্ড ফল চিলিং। এয়া আমাৰ গণেশ গগৈ, এয়া ফল চিলিঙৰ কাম কৰি আছে। আমাৰ সহযোগ কৰিছে। নামটো কৈ দিয়া। আৰু আমাৰ ৱায়াৰমেন নামটো কৈ দিয়া। আৰু অংকুৰ বৰা আছে, সহায় আগবঢ়াইছে।